মহাত্মা গান্ধী তেখেতৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত। মহাত্মা গান্ধীৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী আৰু তেওঁৰ মাকৰ নাম আছিল পুতলীবাই। গান্ধীজীৰ প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। 1891 খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে আৰু ওকালতি আৰম্ভ কৰে। 1915 চনত আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহি বিভিন্ন আন্দোলনৰ আৰম্ভ কৰে। ভাৰতবাসীয়ে তেখেতক বাপুজী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মহাত্মা উপাধি দিছিল। সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন তেখেতৰ জীৱনৰ মূলমন্ত্ৰ আছিল। মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম আছিল দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ। আৰু শেষত 1948 চনৰ 30 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা কৰিবলৈ যাওঁতে নাথুৰাম গডছ নামৰ এজন ব্যক্তিৰ গুলীত এই মহান ব্যক্তিগৰাকীৰ দেহাৱসান ঘটে। মৰমৰ বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ আজিৰ এই গান্ধীজীৰ বিষয়ে 10 শাৰীত লিখা এই চুটি জীৱনীটো আপোনালোকৰ যথেষ্ট ভাল লাগিল। ভাল লাগিলে গান্ধী জয়ন্তী উপলক্ষে আপোনালোকে প্ৰিয় বন্ধুবোৰৰ মাজলৈ শ্বেয়াৰ কৰক, লাইক কৰক, গান্ধী জয়ন্তী বুলি কমেণ্ট কৰক আৰু আমাৰ এই জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক। থেংক ইউ।